আমাৰ ল'ৰাটোৰ বিষয়ে মই কি ক'ব লাগে। আমাৰ ল'ৰাটোক মই সৰুৰ পৰাই চিনি পাওঁ। সি এনেকুৱা কাম নকৰে। এতিয়া যদি তাক এনেকুৱা বিপদৰ মাজতে ঠেলি দিছে, তেতিয়াহ'লে মই অসম চৰকাৰ এই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰক মই হাত যোৰ কৰিছোঁ। তেখেতে যেন ল'ৰাটোক ভালদৰে ব্যৱহাৰ কৰে, একো হেৰি নকৰিবি। সেইটো মই বিশ্বাস নকৰোঁ। আমাৰ ল'ৰাই ধন দাবী নকৰে আৰু এতিয়াও কৰা নাই। বহুত কিবা কিবি মিছা মিছি কথা ইয়াক তাৰমানে সেইটো মই বিশ্বাস নকৰোঁ। মহিলাসকলক সি খুব ভাল পায়, আই মাতৃক শ্ৰদ্ধা কৰে। এতিয়া ইমান বেয়াকে উলিয়াইছে, মই যে সি তেনেকুৱা কৰিছে বুলি মই কেতিয়াও বিশ্বাস নকৰোঁ। ইমান যোৱা শনি দেওবাৰ মানতে সি ফোন কৰিছিলে। তাৰপাছত ফোন কৰিলে মই চুইচ অফ পাওঁ। গুৱাহাটীত থাকোঁতে কি ক'ব, সি নিজে সেইবোৰ কিবা কিবি যোগাসন শিকাওঁ বুলি কয় আৰু PhD কৰি আছোঁ বুজিছে, তেনেকুৱা। সি শেষবাৰ কাৰণে আহিছিলে এই অক্টোবৰ 15 তাৰিখে, তাক কোৰ্ট মেৰেজৰ তাৰিখ আছিলে। 14 তাৰিখে আহিলে ঘৰলৈ, 15 তাৰিখে কোৰ্ট মেৰেজ কৰি 16 নে 17 তাৰিখে গ'লো ঘৰ তালৈ গুৱাহাটী। পকা মিস্ত্ৰী কৰিছোঁ। সি প্ৰথমতে যোগাসনৰ স্কুল চাকৰিও কৰিছিলে যোগাসনত। তাৰপাছত আকৌ যোগাসনৰ স্কুল খুলিছোঁ বুলি কয় মোক। যোগাসনৰ স্কুলো খুলিছোঁ, তাত যোগাসন শিকাওঁ। পাছত আকৌ এইবোৰ সংগঠনত সোমাইছে বুলি মই নাজানো নহয়। মই আহ্বান জনাইছোঁ যে ল'ৰাটোক যেন বিপদৰ মাজত ঠেলি নিদি উদ্ধাৰ কৰে আৰু তাৰ হৈ মই ক্ষমা খুজিছোঁ। তাক যেন নিৰাপদে ভালে কুশলে আকৌ ঘূৰাই দিয়ে, আমি ঘূৰাই পাওঁ। আমাৰ ল'ৰাটোৰ বিষয়ে মই কি ক'ব লাগে। আমাৰ ল'ৰাটোক মই সৰুৰ পৰাই চিনি পাওঁ। সি এনেকুৱা কাম নকৰে। এতিয়া যদি তাক এনেকুৱা বিপদৰ মাজতে ঠেলি দিছে, তেতিয়াহ'লে মই অসম চৰকাৰ এই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰক মই হাত যোৰ কৰিছোঁ। তেখেতে যেন ল'ৰাটোক ভালদৰে ব্যৱহাৰ কৰে, একো হেৰি নকৰিবি। সেইটো মই বিশ্বাস নকৰোঁ। আমাৰ ল'ৰাই ধন দাবী নকৰে আৰু এতিয়াও কৰা নাই। বহুত কিবা কিবি মিছা মিছি কথা ইয়াক তাৰমানে সেইটো মই বিশ্বাস নকৰোঁ। মহিলাসকলক সি খুব ভাল পায়, আই মাতৃক শ্ৰদ্ধা কৰে। এতিয়া ইমান বেয়াকে উলিয়াইছে, মই যে সি তেনেকুৱা কৰিছে বুলি মই কেতিয়াও বিশ্বাস নকৰোঁ। ইমান যোৱা শনি দেওবাৰ মানতে সি ফোন কৰিছিলে। তাৰপাছত ফোন কৰিলে মই চুইচ অফ পাওঁ। গুৱাহাটীত থাকোঁতে কি ক'ব, সি নিজে সেইবোৰ কিবা কিবি যোগাসন শিকাওঁ বুলি কয় আৰু PhD কৰি আছোঁ বুজিছে, তেনেকুৱা। সি শেষবাৰ কাৰণে আহিছিলে এই অক্টোবৰ 15 তাৰিখে, তাক কোৰ্ট মেৰেজৰ তাৰিখ আছিলে। 14 তাৰিখে আহিলে ঘৰলৈ, 15 তাৰিখে কোৰ্ট মেৰেজ কৰি 16 নে 17 তাৰিখে গ'লো ঘৰ তালৈ গুৱাহাটী। পকা মিস্ত্ৰী কৰিছোঁ। সি প্ৰথমতে যোগাসনৰ স্কুল চাকৰিও কৰিছিলে যোগাসনত। তাৰপাছত আকৌ যোগাসনৰ স্কুল খুলিছোঁ বুলি কয় মোক। যোগাসনৰ স্কুলো খুলিছোঁ, তাত যোগাসন শিকাওঁ। পাছত আকৌ এইবোৰ সংগঠনত সোমাইছে বুলি মই নাজানো নহয়। মই আহ্বান জনাইছোঁ যে ল'ৰাটোক যেন বিপদৰ মাজত ঠেলি নিদি উদ্ধাৰ কৰে আৰু তাৰ হৈ মই ক্ষমা খুজিছোঁ। তাক যেন নিৰাপদে ভালে কুশলে আকৌ ঘূৰাই দিয়ে, আমি ঘূৰাই পাওঁ।